নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই নেষ্টৰ বাস্তু এক্সপাৰ্ট নুমেৰলজিষ্ট। বন্ধুসকল, মই পোনপ্ৰথমে আপোনালোক সকলোকে আগন্তুক 2024 বৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আগন্তুক বছৰটো যাতে আপোনালোকৰ শুভ হয়, মংগলময় হয়, আপোনালোকৰ সকলো ইচ্ছাবিলাক যাতে পূৰ্ণ হয়, মই তাৰে কামনা কৰিছোঁ। বন্ধুসকল, প্ৰত্যেকটো নতুন বছৰে আমাৰ জীৱনলৈ কিছুমান নতুন প্ৰভাৱ লৈ আহে, নতুন দিনৰ আগমন হয়, আমাৰ জীৱনলৈ পৰিৱৰ্তন আহে। ঠিক তেনেকৈ চাওঁতে 2023 বৰ্ষটো আজি মেলানি মাগিবলৈ হ'ল। আগন্তুক 2024 বৰ্ষটো যাতে আমাৰ সকলোৰে শুভ হয়, তাৰ কাৰণে আমি প্ৰচেষ্টা কৰা উচিত, পৰিশ্ৰম কৰা উচিত। যদি কিবা বাধা বিঘিনি আছে, দূৰ কৰাৰ ব্যৱস্থা কৰা উচিত। বন্ধুসকল, আজি মই আপোনালোকক জনাবলৈ আগবাঢ়িছোঁ যে 2024 বৰ্ষটো যাতে আমাৰ কাৰণে শুভ হয়, মংগলময় হয়, আমাৰ সকলো ইচ্ছাবোৰ যাতে পূৰ্ণ হয়, তাৰ কাৰণে আমি বছৰটোৰ পহিলা দিনা অৰ্থাৎ 1 জানুৱাৰীৰ দিনা কি মহা উপায় কৰা উচিত। বন্ধুসকল, আমি জানো যে প্ৰত্যেক বছৰতে আমাৰ কাৰণে কিছুমান ভাল সুবিধা লগাই থাকে, ঠিক তেনেকৈ আমাৰ কিছুমান সমস্যাও বৃদ্ধি পায়। কিন্তু এই বছৰটোত যাতে আমাৰ কোনো ধৰণৰ বিশেষ সমস্যা নহয়, যদি কিবা গ্ৰহৰ দুখ আছে, গ্ৰহৰ ৰিষ্ট আছে, বাধা বিঘিনি আছে, এইখিনি যাতে আমাৰ ওপৰত বিশেষ প্ৰভাৱ নপৰে, তাৰ কাৰণে আমি এইকেইটা উপায় সকলোৱে কৰা উচিত। বন্ধুসকল, সংখ্যাতত্ব অনুসৰি 2024 বৰ্ষটো শনিৰ বৰ্ষ বুলি কোৱা হৈছে, কিয়নো যদি আমি গোটেই বছৰটোৰ সংখ্যাকেইটা যোগ কৰোঁ, তেতিয়া তাৰ টোটেল ওলায় 8, আৰু 8 সংখ্যাটো হৈছে শনি গ্ৰহৰ সংখ্যা। গতিকে এই বছৰ বিভিন্নজন ব্যক্তিৰ দুৰ্ঘটনা, হাড়ৰ বিষ, কঁকালৰ বিষ, বাত বিষ, পেটৰ সমস্যা, বা যিসকল ৰোগীয়া হৈ আছে, ৰোগীয়া ব্যক্তিসকলৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে। তাৰ লগতে যিসকলৰ চাৰে চাদি চলি আছে, তেওঁলোকৰ ওপৰত কিন্তু সমস্যা আহিব পাৰে। লগতে যিসকলে পৰিশ্ৰম নকৰে, গাফিলতি কৰে কৰ্মত, তেওঁলোকৰ কিন্তু এবাৰ শাস্তি ভোগ কৰিব লগা হ'ব পাৰে, যিহেতু শনিদেৱ হৈছে ন্যায়দাতা। আপুনি যেনে কৰ্ম কৰিব তেনে ফল আপোনালোকক প্ৰদান কৰিব। আৰু এই বছৰ যাতে কোনো ব্যক্তিয়ে পইচা ইনকাম কৰিবৰ কাৰণে শ্বৰ্টকাট উপায় অৱলম্বন নকৰে, সেই কথা আপোনালোকে মনত ৰখা উচিত। পৰিশ্ৰম কৰিব যিমান, এই বছৰ আপোনালোকৰ উন্নতি হ'ব কিমান। শনি গ্ৰহে সদায় পৰিশ্ৰম কৰাটো বিচাৰে, গতিকে যিমান পৰিশ্ৰম কৰিব, এই বছৰ আপোনালোকৰ সিমানেই উন্নতি লাভ হ'ব। বন্ধুসকল, বছৰটো পহিলা দিনা আমি কেইটামান উপায় কৰা উচিত। বছৰটো যাতে আমাৰ ভালে যায়, তাৰ কাৰণে আমি প্ৰথম দিন 1 জানুৱাৰী অৰ্থাৎ সোমবাৰৰ দিনা কোনোবা শিৱ মন্দিৰত গৈ মহাদেৱৰ শিৱলিংগৰ ওচৰত ধূপ চাকি জ্বলাই শিৱলিংগত বেলপাত, কেঁচা গাখীৰ ইত্যাদিবিলাক অৰ্পণ কৰা উচিত। যিহেতু বছৰটোত বহুতো ভাল যোগ লৈ পেলাই এটা ভাল দিনত আৰম্ভণি হৈছে, আৰু লগতে সোমবাৰ দিনটো যিহেতু মহাদেৱৰ বাৰ, গতিকে সোমবাৰ দিনটোত আপোনালোকে কোনোবা শিৱ মন্দিৰত গৈ ধূপ চাকি জ্বলাই শিৱলিংগত কেঁচা গাখীৰ, চাউল আৰু বেলপাত অৰ্পণ কৰিবই লাগে। আৰু লগতে মহাদেৱৰ পৰা গোটেই বছৰটো যাতে আপোনালোকৰ শুভ হয়, মংগলময় হয়, তাৰ আশীৰ্বাদ ল'ব লাগে। বন্ধুসকল, যদি আপোনাৰ ওপৰত শনি গ্ৰহৰ চাৰে চাদি চলি আছে, শনি গ্ৰহৰ কিবা দশা চলি আছে, বেয়া দশা চলি আছে, তেন্তে আপোনালোকে শিৱ মন্দিৰৰ ঠাইত হনুমান মন্দিৰো দৰ্শন কৰিব পাৰে। হনুমান দেৱতাৰ সন্মুখত গৈ হনুমান চালিচা পাঠ কৰিব লাগে, লগতে ধূপ চাকি, সেন্দুৰ দান কৰিব লাগে, যাতে শনিদেৱৰ বেয়া দৃষ্টি আপোনাৰ ওপৰত নপৰে। তাৰ কাৰণে আপোনালোকৰ হনুমান দেৱতাৰ আশীৰ্বাদ লোৱাৰ প্ৰয়োজনীয়তা আছে। তাৰোপৰি বন্ধুসকল, যিহেতু 1 জানুৱাৰীৰ দিনা সোমবাৰ, গতিকে সেইদিনাখনি আপোনালোকে বগা বস্ত্ৰ পৰিধান কৰিব লাগে। আৰু যদি পাৰে কোনো দুখীয়া ব্যক্তিক বা কোনো বিকলাংগ স্কুলত বা বৃদ্ধাশ্ৰমত গৈ ক্ষীৰ খুৱাব লাগে। আৰু যদি ক্ষীৰ খুৱাব নোৱাৰে, তেন্তে কোনো মন্দিৰত, অনাথ আশ্ৰম, বৃদ্ধাশ্ৰম বা বিকলাংগ স্কুলত আপোনালোকে চাউল, চেনি, গাখীৰ ইত্যাদিবিলাক দান কৰিব লাগে। বন্ধুসকল, তৃতীয় উপায়টো হ'ল যে আপোনালোকে পহিলা জানুৱাৰীৰ দিনা গাই গৰুক ৰাতিপুৱাই ঘিউত ভালকৈ 3খন ৰুটি নিৰ্মাণ কৰি সেই ৰুটি গাই গৰুক খুওৱা উচিত। আৰু যদি আপোনালোকৰ গাই গৰু নাই, তেন্তে আপোনালোকে সেই ৰুটি ষ্ট্ৰীট ডগ অৰ্থাৎ ৰাস্তাত ঘূৰি ফুৰা কুকুৰকো খুৱাব পাৰে। বন্ধুসকল, এইকেইটা সৰু সৰু উপায়। এই উপায়কেইটা আপোনালোকে পহিলা জানুৱাৰীৰ দিনা সকলোৱে পালন কৰা উচিত, যাতে গোটেই বছৰটোৰ আপোনাৰ কৰ্মত যাতে কোনো বাধা উৎপন্ন নহয়, কামবিলাক যাতে ভালকৈ হয়, মনৰ কামনাবিলাক যাতে পূৰ্ণ হয়, সৰ্ব ইচ্ছা যাতে আপোনাৰ পূৰ্ণ হয়, যাতে আপোনাৰ কোনো বিঘিনি নঘটে, বিপদ নঘটে, সমস্যা যাতে আপুনি নপৰে, তাৰ কাৰণে আপোনালোকে কৰা উচিত। এইখিনি উপায় আপোনালোকক 2024ত যদি কিবা বাধা বিঘিনি আছে, সমস্যা আছে, ৰিষ্ট আছে, গ্ৰহ দুখ আছে, এইখিনিৰ পৰা সুৰক্ষা প্ৰদান কৰাত আপোনাক সহায় কৰিব। গতিকে বন্ধুসকল, সকলোৱে এই উপায়কেইটা পালন কৰিবলৈ চেষ্টা কৰিব।
বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে আমি 2024 বৰ্ষত যাতে আমাৰ দিনটো শুভ হয় মংগলময় হয় তাৰ কাৰণে আমি 1 জানুৱাৰী অৰ্থাৎ বছৰটো পহিলা দিনা কি উপায় কৰিব লাগে বন্ধুসকল আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে বিষয়টো ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ